কীৰ্তনত নাহি কাল দেশ পাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি বিষয় সম্বন্ধ সুখ সমস্তে জুনিতে পায় হৰি সেৱা একোঠানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি ফুৰা হৰি গুণ গাই মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে হৰি গুণ কীৰ্তন নকৰে মৃত্যু তৰিবাৰ জানা নাই কেউ উপায় আন হৰি নাম কীৰ্তনত পৰে কৃষ্ণ মৃত্যু তৰিবাৰ যত আশ্ৰয় উপায় আন বিঘিনি দুখিত নিৰন্তৰে বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰন্তে সুখে তৰে লুব্ধমতি মনুষ্যৰ হৰি কীৰ্তনত পৰ নাহিকে ৰহস্য বিদ্যাৰ আন আশা কৰি হৰি মাধৱক মনে ধৰি হৰিৰ কীৰ্তন কৰা সাৰ শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত হৰিউক সজ্জন সকল হে ৰাম হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল শুনা সভা সদস্য মেৰিবা শাস্ত্ৰৰ নয় হৰি গুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে সুখ আৰু নাহি পুৰুষৰ হৰি বিনে পৰিত্ৰাণ কৰ্তাৰ নাহি জানা ৰিপু নাহি সংসাৰত পৰ লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা তাহাৰ দুৰ্লভ কিছু নাই লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা তাহাৰ দুৰ্লভ কিছু নাই নাৰায়ণ পৰ ভৈলে তথাপি কিঞ্চিত আন নাবাঞ্ছয় সেৱা সুখ পাই কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাস থান মুখ নয়নৰ পান পাত্ৰ দিগপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু ভকতৰ পাদ পদ্ম মাত্ৰ পৰম ঈশ্বৰ দেৱ কৃষ্ণক পাৱে লাগ তপ জপ জাগ যোগ দানে
একান্ত ভক্তৰ পদৰেণু শুদ্ধ চিত্তে মাথে অভিষেক নকৰয় মানে। কৃষ্ণ ধৰ্ম কথা বিনাশন উত্তম শ্লোকৰ গুণ প্ৰসৱয় সাধুৰ সংগত তাকনো দিন যিটো সেবে তাৰ প্ৰতিমতি হুৱে বাসুদেৱ চৰণত সেহি সেদিনক ভাই দুদিন বুলিয়া মানি মেঘাচ্ছন্ন নোহয় দুদিন হৰি কথা অমৃতৰ সম্যক আলাপ ৰখে যিটো দিন হুয় বিহীন আত্মা ঈশ্বৰক লাগ প্ৰত্যেকে সততে পায় নপাই জানা তাংক বিদ্যাত অবিদ্যা নখিলে লাগ কৃষ্ণক পায় যেন কণ্ঠ লগ্ন বস্তু কষাত হৰি ৰাম 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 কৃষ্ণ।